Good evening, friends. Welcome back to our channel. This is Rocks and Family. আজি মই আপোনালোকক দেখাম কেনেকৈ মিক্সাৰ চানা ঘৰতে বনাব পাৰি আৰু এই চানাটো এনেকৈ যদি খাওঁ আমাৰ হেল্থৰ কাৰণে বহুত ভাল। বাহিৰত আমি আনহাইজেনিক পৰিৱেশত খোৱাতকৈ ঘৰতে আমি ধুনীয়াকৈ বনাই ল'ব পাৰোঁ। এনেকৈ আপুনি মটৰ আৰু বুট অলপমান এনেকৈ তিয়াই ল'লে, এনেকৈ পিঁয়াজ আৰু জলকীয়া কাটি ল'লে, তাৰপিছত বাদাম কেঁচা বাদাম কিনি আনিলে, কিনি আনি এনেকৈ অলপ কম তেলতে ফ্ৰাই কৰি ল'লে। ফ্ৰাই কৰি লোৱাৰ পাছত আপুনি এইখিনি টুকি পেলাই শুকুৱাই ল'ব লাগিব। এখন ফেনৰ তলত দি দিব লাগিব। বাদামবিলাক ভজাৰ পাছত মই এনেকৈ ফেনৰ তলত অলপ দেৰি শুকাব দিছোঁ। তাৰপাছত বাদাম, মটৰ আৰু বুট এনেকৈ মিক্স কৰি ল'লে, অলপমান পিঁয়াজ, জলকীয়া, ধনিয়া পাউডাৰ, ব্লেক পেপাৰ, তাৰপিছত আপোনাৰ ৰেড চিলি আৰু জিৰা মিক্স কৰি পেলাই অলপ আপুনি এনেকৈ বনাই ল'ব পাৰে ঘৰতে। আৰু যদি আপুনি ইচ্ছা কৰে কিছুমানে এটা কটা বিলাহী দিব পাৰে সৰু সৰুকৈ কাটি পেলাই।